Dear students, তোমালোকৰ যিসকলে কাইলৈ হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিবা পোনপ্ৰথমে সকলোকে শুভেচ্ছা জনাইছোঁ। তোমালোকৰ ভাল হওক, ভালকৈ পৰীক্ষা দিয়া, জীৱনত আগুৱাই যোৱা। এতিয়া আজিৰ ভিডিঅ'ত আমি গ্ৰামাৰ ছেকশ্যনত যি তোমালোকৰ 20 মাৰ্কছ আছে সেইখিনিৰ ওপৰত আলোচনা কৰিম। তোমালোক সকলোৱে ভালকৈ ভিডিঅ'টো চাবা। PDF এভেইলেবল আছে, কমেণ্ট ছেকশ্যনত চাবা, তাত PDF দি দিয়া হ'ব, তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া গোটেইখিনি PDF তোমালোকক দি আছোঁ, তোমালোকে যাতে লাষ্ট মোমেণ্টৰ প্ৰিপাৰেশ্যন যিটো কৰিব লাগে এইখিনি ভালকৈ কৰিব পাৰা। তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই তোমালোকৰ আহিব। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমে কাৰেক্ট টেন্স আছে। কাৰেক্ট টেন্সত এইখিনি আহিছে 2000 চনত। তোমালোকে চোৱা, উত্তৰ সহ কৰি দিয়া হৈছে, তোমালোকে ভালকৈ ছল্ভ কৰি ল'বা। প্ৰথমটো দিয়া হৈছে আই চি হিম এ উইক এগো, এইটো হ'ব পাষ্ট ইনডিফিনিট টেন্সত আই চ হিম এ উইক এগো। দ্বিতীয়টো হৈছে দ্য বয় শ্লিপ ডোণ্ট ডিষ্টাৰ্ব হিম, ইয়াৰ এনচাৰ হ'ব দ্য বয় ইজ শ্লিপিং ডোণ্ট ডিষ্টাৰ্ব হিম। তৃতীয়টো হৈছে হিজ ফাদাৰ ডাই বিফ'ৰ দ্য ডক্টৰ এৰাইভড, এনচাৰ হ'ব হিজ ফাদাৰ হেড ডাইড বিফ'ৰ দ্য ডক্টৰ এৰাইভড। এইখিনিতে তোমালোকক কথা এটি কৈ দিওঁ, তোমালোকৰ কেৱল মাত্ৰ ছাবজেক্ট অবজেক্টটোহে চেঞ্জ হৈ আহিব, বাকী টেন্স ইয়াৰ পৰাতো তোমালোকৰ কমন পৰিব। গোটেইখিনি পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, তোমালোকে ডাউনলোড কৰি লৈ তাৰপিছত চাবা। সেইকাৰণে মই গোটেইখিনি পঢ়ি নিদিওঁ। ইয়াত চোৱা, ইয়াৰ বাই ইয়াৰ ছল্ভ কৰি দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা। এতিয়া সময় কম, নহ'লে তোমালোকক মই বুকটোৰো যোগান ধৰিব পাৰিলোহেঁতেন, এতিয়া এইটোত যোগান ধৰা সম্ভৱ নহয়। এতিয়া চোৱা, ইয়াৰ বাই ইয়াৰ 2002ত এইখিনি আহিছে, তোমালোকৰ 5টা কৰিব লাগিব, 5টাত তোমালোকৰ 5 নম্বৰ থাকিব টেন্সত। গতিকে এইখিনি যাতে কোনেও অৱহেলা নকৰা, লাষ্ট মোমেণ্টত এইখিনি তোমালোকে ছল্ভ কৰাচোন, তোমালোকৰ ইয়াৰ পৰা কমন পৰিবই। তাৰপিছত 2004 চনত আহিছে এইখিনি, 4 চনৰখিনি তোমালোক সকলোৱে ভিডিঅ'টো ডাউনলোড কৰি ল'বা বা PDFটো ডাউনলোড কৰি ল'বা। গোটেইখিনি এনচাৰ কৰি দি আছে, খালি এবাৰ পঢ়ি যাবা। যিসকলে জানাই, কোনটো নোৱাৰা সেইটোহে চাবা। তাৰপিছত 2005ত আহিছে এইখিনি। তাৰপিছত 2006ৰখিনি চোৱা, ইয়াত দিয়া হৈছে 2006ত এইখিনি আহিছে। বেছিভাগেই চোৱা ৰিপিট হৈছে, কেতিয়াবা কেতিয়াবা ছাবজেক্ট অবজেক্টখিনি চেঞ্জ হৈছে। গতিকে চিন্তা কৰিব নালাগে, তোমালোকৰ পৰীক্ষা ভাল হ'ব, ইয়াৰ পৰা কমন থাকিবই। 2007ত আহিছে এইখিনি। তাৰপিছত 2008ত চোৱা কোনখিনি আহিছে। টেন্স তোমালোকৰ ইমান টাফ নাহে, ইমান জটিল নহয়, জটিল নিদিয়ে। ইয়াত চোৱা, মিষ্টাৰ শইকীয়া লিভ ফৰ দিল্লী লাষ্ট ফ্ৰাইডে, তোমালোকে জানাই লাষ্ট ফ্ৰাইডে, লাষ্ট ইয়াৰ এইবিলাক থাকিলে পাষ্ট ইনডিফিনিট টেন্স হয়। এজ হি ক্ৰছ দ্য ৰোডছ এ কাৰ নকড হিম ডাউন, এজ হোৱেন হোৱাইল এইবিলাক থাকিলে এফালে পাষ্ট ইনডিফিনিট হ'লে আনফালে পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। এইবিলাক তোমালোকে জানাই, আৰু এনেকুৱা টাইপৰ টেন্সেই আহিব। 2009ত এইখিনি আহিছে। তাৰপিছত 2010ত কোনবিলাক আহিছে চোৱা, এইটো চোৱা, F নম্বৰটো তোমালোকক শুদ্ধ কৰি দিয়া হৈছে, তোমালোকে ভালকৈ চাবা। এইকেইটাৰ বাদে তোমালোকৰ কিন্তু পৰীক্ষাত নাহে, মই এটা কথা কৈ দিছোঁ, ভালকৈ চাব লাগিব। তাৰপিছত 2010ৰখিনি এইখিনি, 2010ত এইখিনি আহিছে। তাৰপিছত 2011ৰখিনি চোৱা, 11ত এইখিনি আহিছে। প্ৰায় ছেম আছে, তোমালোকৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু অলৰেডি তোমালোকে যিহেতু পঢ়ি চাই, এইখিনি জাষ্ট দিছোঁ তোমালোকক লাষ্ট মোমেণ্টত এবাৰ চাই যাবলৈ। ইয়াৰ বাহিৰে তোমালোকৰ কোনো সমস্যা নহয়। মই গোটেইখিনি ইয়াত যি তোমালোকৰ 20 মাৰ্কছ থাকিব গ্ৰামাৰত, সেই গোটেইখিনি তোমালোকক দিয়া হৈ আছে, গোটেইখিনি তোমালোকে পাবা এই ভিডিঅ'টিত। গতিকে আগলৈ চাই যোৱা আৰু PDFটো ডাউনলোড কৰি লোৱা। তাৰপিছত 2015ৰখিনি চোৱা, 15ত এইখিনি আহিছে। তাৰপিছত 2016 উই ডু আৱাৰ লেচনছ ৱেন দ্য লাইটছ ৱেণ্ট অফ, এইবিলাক কমন। আই ইউজুৱেলি গ' টু বেড এট 11 o'clock। 2017ৰখিনি চোৱা, 2017ত ৰিচেণ্টলি দ্য প্ৰাইচ অফ পেট্ৰল গ' আপ, এইবিলাক কোনো জটিল বিষয়েই নহয় আৰু জটিল কোনো কুৱেশ্যন নহয়। 2018ত আহিছে। তাৰপিছত 2019ত এইখিনি আহিছে। তাৰপিছত 2020ৰখিনি চোৱা, তাৰপিছত 2022ত
যিখিনি আছে এইখিনিও ইয়াত দিয়া হৈছে তোমালোকে ভিডিঅ' পজ কৰি লিখি ল'ব পাৰিবা বা PDF টো ডাউনলোড কৰি ল'ব পাৰিবা মই PDF-ৰ লিংক দি দিম তাৰপিছত নেৰেশ্যন হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীয়ে বহুত জটিল পায় তোমালোকৰ জানো কেনেকুৱা লাগে নেৰেশ্যনৰ ইয়াত গোটেইখিনি বস্তু এক্সপ্লেইন কৰি দিয়া হৈছে তোমালোকে পঢ়িলেও বুজি পাবা যিহেতু অলৰেডি তোমালোকে পঢ়িছে প্ৰিপেয়াৰ হৈছেই তথাপিও ইয়াত এবাৰ দি দিয়া হৈছে এই বস্তুখিনি তোমালোকে চাই লোৱা ইয়াৰ পৰাই তোমালোকৰ নেৰেশ্যন কমন পৰিব পৰীক্ষাত চোৱা ইয়াত দিয়া হৈছে আটাইকেইটা নেৰেশ্যন কৰি দিয়া হৈছে ইয়াৰ পৰা তোমালোকৰ কমন থাকিব প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন আনচাৰবিলাক সলভ কৰি দিয়া হৈছে নেৰেশ্যনৰ ওপৰত যিখিনি আহিছে সেইখিনিও চোৱা 2000ত 2001ত ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে 2002 লৈকে যিখিনি আহিছে গোটেইখিনি তোমালোকক দিয়া হৈছে কোনো ধৰণৰ সমস্যা নাই চিন্তা কৰিব নালাগে এবাৰ জাষ্ট তোমালোকে চকু ফুৰাই গৈ থাকা 2003 2004 2005 নেৰেশ্যন আন একো নহয় তোমালোকে মানে ক্লাছ 10 লৈকে যিখিনি নেৰেশ্যন পাইছা তাত এটা নিয়মৰ এটা পাইছা কিন্তু ইয়াত তোমালোকৰ 2-3টা নিয়ম একেটা নেৰেশ্যনতে দি দিয়ে তাৰ কাৰণে তোমালোকে জটিল বুলি ভাবা একচুৱেলি তেনেকুৱা কোনো জটিল নহয় জাষ্ট অলপ ষ্টাডি প্ৰেক্টিছৰ দৰকাৰ 2006ৰ খিনি 2007ত আহিছে এইখিনি তাৰপিছত 2008ত আহিছে কোনো ধৰণৰ জটিলতা মই দেখা নাই এইবিলাকত তোমালোকৰ জানো কেনেকুৱা হৈছে আৰু কথা হৈছে সময়ৰ অভাৱত তোমালোকক এক্সপ্লেইন কৰি দিব পৰা নাই তাৰ কাৰণে মই দুখিত এবাৰ তোমালোকে পৰীক্ষা দিয়া ভালেই হ'ব ইয়াৰ পৰা কমন থাকিব তোমালোকৰ বিশেষকৈ তোমালোকে 2015ৰ পৰা 23 লৈকে যিবিলাক নেৰেশ্যন আহিছে এইখিনি ভালকৈ চাবা 15ৰ পৰা 23 কি কৈছোঁ মনত থাকিব এইখিনি তোমালোকে যদি চোৱা তোমালোকৰ কোনো ধৰণৰ সমস্যা নহয় 16ত এইখিনি আহিছে 17 The boy said to the teacher, Sir, I am weak in English and seek your advice. Read the text thoroughly and try to express your ideas in simple, correct English, said the teacher. Answer বিলাক চোৱা কৰি দিয়া হৈছে কোনো ধৰণৰ সমস্যা নাই তোমালোকৰ কাৰণে ইমানখিনি সহজ হিচাপে আগবঢ়াই দিয়া হৈছে তোমালোকে পৰীক্ষাত পাৰিব লাগিব এইখিনি গ'ল তোমালোকৰ নেৰেশ্যনৰ ওপৰত যিখিনি আহিছে 2022 লৈকে দি দিয়া হৈছে তোমালোকে ভালকৈ চোৱা তাৰপিছত আছে প্ৰিপজিশ্যন যিখিনি আহিছে 2000ৰ পৰা গোটেইখিনি ইয়াত সলভ কৰি দিয়া হৈছে তোমালোকে ভালকৈ চোৱা 2002 যিবিলাক আহিছে তাৰপিছত 2004 প্ৰিপজিশ্যনবিলাক ইয়াৰ পৰা কমন পৰিব তোমালোকক মই বাৰে কৈ আছোঁ এইখিনিৰ ওপৰত একেবাৰে 1-1.5 ঘণ্টা সময় অতিবাহিত কৰা PDF-টো ডাউনলোড কৰি কোনো ধৰণৰ সমস্যা নহয় তোমালোকৰ PDF-টো ডাউনলোড কৰা আৰু পঢ়ি থাকা সকলোৰে ইয়াৰ পৰাই কমন পৰিব চাবা তোমালোকে মই এটা কথা কৈ দিছোঁ 2014ত এইখিনি আহিছে 15ত 16ত তাৰপিছত যি লাগে তোমালোকৰ ইয়াত একেবাৰে 2002 লৈকে গোটেইখিনি প্ৰিপজিশ্যন ইয়াত সমাধা কৰি দিয়া হৈছে গতিকে টেনশ্যন কিহৰ তোমালোকে পঢ়াচোন আজিৰ দিনটো আছে লাষ্ট ৰিভাইজ এটা কৰি দিয়া তাৰপিছত ভয়েড চেঞ্জ 2002 চনৰ পৰা 2022 চনলৈকে যিমানখিনি ভয়েড চেঞ্জ আহিছে তাৰ পৰা তোমালোকৰ কমন পৰিবই তাত কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু এইখিনি তোমালোকক ইয়াত সমাধা কৰি দিয়া হৈছে অলৰেডি গতিকে কোনো চিন্তা নকৰিবা সেইখিনি পঢ়ি যোৱা এবাৰ প্ৰেক্টিছ কৰা আজি বহি যোৱাচোন কলম কিতাপ লৈ বহি লৈ তেতিয়াহ'লে চাবাচোন কিমান ইজি হৈ যায় অলপ মনোযোগেৰে চাবা তেতিয়াহ'লেই হ'ব এতিয়া আৰু বেছি সময়ৰ প্ৰয়োজন নাই কুৱেশ্যনকেইটা লিখি মানে ইয়াত চাবা আৰু কুৱেশ্যনটো ইয়াত চাবা আৰু এনচাৰ কৰিবা চাবা কোনো সমস্যা নহ'ব তোমালোকে পাৰিবা 2007 তাৰপিছত 2008ত আহিছে এইখিনি চোৱাচোন কিমান সহজ কৰি দিয়া হৈছে তোমালোকে চিন্তা কৰিব নালাগে 2014ৰ পৰা 2022 লৈকে বহুত বেছি ভালকৈ চাবা এইখিনিৰ পৰা তোমালোকে 2014 ইয়াৰ পৰা তোমালোকে 2022 লৈকে বহুত ভালকৈ চাবা কমন পৰি যাব ইয়াত চোৱা 2016ৰ খিনি দিয়া হৈছে তাৰপিছত 2017 2018 আটাইখিনি কি ধুনীয়াকৈ কৰি দিয়া হৈছে তোমালোকে ভালকৈ পঢ়িবা 2020 তাৰপিছত 2022
এইখিনিলৈকে ভইড চেঞ্জ তোমালোকৰ দিয়া হৈছে তাৰপিছত এই কোৱাজি পেছিভ এটা আছে এইটোৰ নিয়ম তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয় ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছ ইয়াৰ পৰা তোমালোকৰ 4টা থাকিব আৰু ইয়াত আটাইখিনি কৰি দিয়া হৈছে বহুত ধুনীয়াকৈ ভালকৈ পঢ়িবাচোন ইয়াৰ পৰা তোমালোকৰ কোনো সমস্যা নহয় গোটেইখিনি পাৰিবা ইয়াত চেঞ্জ ইনটু কম্পাৰেটিভ ডিগ্ৰী নেগেটিভ সেন্টেন্স তাৰপিছত এছাৰ্টিভ সেন্টেন্সলৈ এফাৰ্মেটিভলৈ তাৰপিছত যি ব্যৱহাৰ কৰিব লাগে যেনেকৈ আহিছে আগে পিছে আটাইখিনি কৰি দিয়া হৈছে তোমালোকৰো ঠিক তেনেকৈ আহিব তোমালোকে অলপ ভালকৈ চাবা আৰু মই এটা কথা কৈ দিছোঁ গোটেইখিনি ইয়াৰ পৰা কমন পৰিব এই মানে ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সত যে 4 মাৰ্ক থাকে ইয়াৰ পৰা তোমালোকৰ কমন পৰিব গতিকে ভালকৈ চাই যোৱা চোৱাচোন 2004ত আহিছে তাৰপিছত 2005ত আহিছে তাৰপিছত চাই যোৱা কি গোটেইখিনি ভালকৈ কৰি দিয়া হৈছে তোমালোকে এবাৰ চাই যোৱা 2007 তাৰপিছত 2008 তাৰপিছত 2009ত এইখিনি আহিছে তাৰপিছত 2010ত এইখিনি আহিছে এইখিনি ভালকৈ চোৱা 2010ৰখিনি চাবা ভালকৈ 11ৰখিনি তাৰপিছত 2013ত আহিছে মই গোটেইখিনি পঢ়ি দিব পাৰিলোহেঁতেন ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব তাৰ কাৰণে তোমালোকক সহজ কৰি দিছোঁ মই একচুৱেলি এনেকুৱা বস্তুবিলাক নিদিওঁ বুজাইহে দিওঁ ভিডিঅ'ত গতিকে এইখিনি বস্তু আজি দিয়া হৈছে যাতে তোমালোকে লাষ্ট মোমেণ্টৰ প্ৰিপাৰেশ্যনটো কৰিব পাৰা ভালকৈ 2016ত আহিছে 17ত আহিছে তাৰপিছত 18ত আহিছে 18ত এইটো চাবা তাৰপিছত 2019ত আহিছে এইখিনি 2020ত আহিছে এইখিনি 2022ত এইখিনি আহিছে এই গোটেইখিনি তোমালোকে ভালকৈ চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব মনত ৰাখিবা এইখিনি তোমালোকৰ আজিৰ ভিডিঅ'ত দিয়া হ'ল ইয়াৰ পৰা তোমালোকৰ যিখিনি মাৰ্ক থাকিব এইখিনি যাতে ভুল নহয় তোমালোকে ভালকৈ পঢ়ি চোৱা পিডিএফটো ডাউনলোড কৰা আকৌ তোমালোকক পৰীক্ষাৰ শুভেচ্ছা জনাইছোঁ ভালকৈ পৰীক্ষা দিবা ট্ৰাই কৰিবা কোনো প্ৰশ্ন যাতে তোমালোকে পৰীক্ষাত এৰি থৈ আহিব নালাগে যেনেকৈ পাৰা অলপ ভুলে শুদ্ধ হ'লেও যিখিনি আননন কুৱেশ্যন থাকে সেইখিনিৰ এনসাৰ কৰি আহিবা গতিকে আশা ৰাখিছোঁ তোমালোকৰ ভাল হ'ব ধন্যবাদ থাকিল